আকৌ পালেহি অসমীয়াৰ হেঁপাহৰ ৰঙালী। ঢোল পেপাৰ মাতত মুখৰিত চৌপাশ। বিহুক আদৰিবলৈ সাজু ৰাজ্যবাসী। সমগ্ৰ ৰাজ্যতে চলিছে এতিয়া বিহু উদযাপনৰ ব্যাপক প্ৰস্তুতি। বহাগৰ আগমনৰ লগে লগে এতিয়া ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে আয়োজন বিহুৰ কৰ্মশালাৰ। এয়া ওদালগুৰি কলাইগাঁৱৰ দৃশ্য। 10 দিনীয়াকৈ কৰ্মশালা আয়োজন কৰি প্ৰশিক্ষণ দিয়া হৈছে কণ কণ শিশু আৰু যুৱতীসকলক। প্ৰায় 3 শতাধিক প্ৰশিক্ষাৰ্থীৰ অংশগ্ৰহণ। একেই পৰিৱেশ নগাঁৱৰ কামপুৰতো। চেনেহৰ বিহুটিক আদৰিবলৈ ওলাই আহিল যুৱক যুৱতীসকল। 10 দিনীয়া বিহু কৰ্মশালাত অঞ্চলটোৰ বহু কিশোৰ কিশোৰী যুৱক যুৱতীয়ে অংশগ্ৰহণ কৰিছে। চৌদিশে ৰঙালীক আদৰাৰ পাৰ ভঙা উৎসাহ। ব্যস্ততা বাঢ়িছে ঢোল নিৰ্মাতাসকলৰো। গহপুৰত দিনে নিশাই বিহুলৈ বুলি ঢোল নিৰ্মাণত ব্যস্ত ঢোল নিৰ্মাতাসকল। গহপুৰৰ চেংমৰাৰ এই ঢোলৰ বিপণীখনলৈ সুদূৰ মুম্বাইৰ পৰা ঢোল ক্ৰয় কৰিবলৈ আহিছে গ্ৰাহক। আম কঁঠালৰ পচন্দৰ খোলাটোৰে ঢোল নিৰ্মাণ কৰি ঢুলীয়াক দিবলৈ সাজু হৈছে ঢোল নিৰ্মাতাসকল। শুকুৰবাৰে লতাশিলত গুৱাহাটী বিহু সন্মিলনী লাইখুটা স্থাপন কৰা হয়। 14 এপ্ৰিলৰ পৰা আৰম্ভ হ'ব বিহু অনুষ্ঠান। চতিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত 3 শতাধিকৰো অধিক শিক্ষাৰ্থীৰে শুভাৰম্ভ হয় বিহু কৰ্মশালাৰ। 100 গৰাকীকৈ বিভিন্ন শিতানত জড়িত ব্যক্তিক সম্বৰ্ধনা। বিধায়ক পদ্ম হাজৰিকাই বিহুৰ কলিৰে শুভাৰম্ভ কৰে কৰ্মশালাৰ। ইফালে বিহুগীত নাচেৰে মুখৰ ঢকুৱাখনা। ঐতিহ্য আৰু পৰম্পৰা ৰক্ষাৰে ঢকুৱাখনাৰ মৌকুলি চাপৰিত 3 দিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া ফাট বিহুৰ অস্থায়ী কাৰ্যালয় মুকলি কৰা হয়। জ্যেষ্ঠ বিহুৱা তথা নাট্যকৰ্মী নন্দ চতিয়াই মুকলি কৰে অস্থায়ী কাৰ্যালয়টো। আনহাতে বোকাখাতৰ 1 নং আদৰ্শ মিচিং গাঁৱত উখল মাখল পৰিৱেশ। গুমৰাগ চমনৰ চেৱত কঁকাল ঘূৰাই নাচিছে ককা আইতা জীয়ৰী বোৱাৰীয়ে। বসন্তৰ আগমনৰ লগে লগে বোকাখাতৰ 1 নং বালিচান গাঁৱৰ ৰাইজ এতিয়া ব্যস্ত কৃষিভিত্তিক সাংস্কৃতিক অনুষ্ঠান পৰাগত। 5 বছৰৰ পিছত এইবেলি উদযাপন নৰাচিগা বিহু। মুঠৰ ওপৰত সকলোতে পাৰ ভঙা উৎসাহ হেঁপাহৰ ৰঙালীক আদৰিবলৈ। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাগ নিউজ।